সদ্যহতে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্সৰ ৰিজাল্ট দিছে অৰ্থাৎ মেৰিট লিষ্ট দিছে যেটো এটা প্ৰভিজনেল মেৰিট লিষ্ট হয় ইয়াত যদি আপোনালোকে চাই মুঠ 22000তকৈও অধিক ক্যান্ডিডেটে এই এক্সাম দিছে আৰু লিষ্টখন বহুত দীঘলীয়া হয় বহুতে কিন্তু এক্ষেত্ৰৰ নাম বিচাৰি পোৱা নাই বা এটো সাৰ্চ কৰিবলৈ বহুত প্ৰবলেম হৈছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব বা কেনেকৈ আপোনালোকে সাৰ্চ কৰিব কম সময়ৰ ভিতৰতে আপুনি আপোনাৰ যি নাম হয় হেতু আপোনালোকে চাব পাৰিব মেৰিট লিষ্টত তো তাৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে আপোনালোকে যেতিয়া পিডিএফ টো ওপেন কৰি লব যদি আপোনালোকৰ লগত পিডিএফ টো নাই আমাৰ ইনষ্টাগ্ৰামত কন্টাক্ট কৰিব ডেফিনেটলি আমি আপোনালোকক পিডিএফ টো দি দিম বা যদিও কোনোবাই এই লিষ্টত নাম বিচাৰি পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে ইনষ্টাগ্ৰামত কন্টাক্ট কৰিব পাৰে ডেফিনেটলি আমি আপোনালোকৰ নামটো চাই দি দিম তো এতিয়া আপোনালোকে চাওক যে ইয়াত মেৰিট লিষ্ট আছে যদি আপোনালোকে এটা এটাকে চাব যায় বহুত সময় ল'ব তো তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব একেবাৰে ওপৰত এনেকুৱা সাৰ্চ অপচন এটা দেখা পাব ইয়াত ক্লিক কৰি দিব ক্লিক কৰিলে আপোনালোকে চাব পাৰে যে ফাইন্ড আহি আছে ইয়াত যদি বলে অমিত হয় ক্যান্ডিডেট জনৰ নাম তেনে ক্ষেত্ৰত আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰিলে আপোনালোকে চাব পাৰে অমিত লিখা যিমান ক্যান্ডিডেট আছে সবৰে নাম কিন্তু আহি যাব ইয়াত আপোনালোকে চাব পাৰে যে অমিত বিক্ৰম দত্ত বা এনেকুৱাকে যিমান ক্যান্ডিডেট আছে সবৰে নাম ইয়াত আহি যাব অমিতৱা খান আছে বা নেক্সট এনেকে মাৰি যাব নেক্সট মাৰি যাওতে আপুনি পাব যত অমিত লিখা আছে সেই নামকেইটা হাইলাইট হৈ আহি যাব তো আপোনালোকে এনেকৈ আপোনালোকৰ যি নাম হয় হেতু মেৰিট লিষ্টত সাৰ্চ কৰিব পাৰে ইয়াৰ পিছতো যদি আপোনালোকে পৰা নাই আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম টিমত কন্টাক্ট কৰিব আমি আপোনালোকৰ নাম চাই দিম আৰু লগতে আপোনালোকে যেতিয়া নাম চাব নাম চোৱাৰ লগতে কাখতে আপোনালোকৰ যি ৰোল নম্বৰ হয় হেতু কিন্তু এবাৰ চেক কৰি ল'ব ধন্যবাদ জয় অসম